সকলোকে নমস্কাৰ দে আৰু আজি মানে এতিয়া কি ৰাতিপুৱা ভাত পানী খাই কৈ হল আৰু যেহেতু মানে এতিয়া ৰ'দ দিলে দুপৰীয়া পত আকৌ চাহকন খাব ইচ্ছা যায় আৰু হেইহে এতিয়া চাহকন এতিয়া আমি এতিয়া এফালে মানুহজন আৰু এফালে এতিয়া আছে আমাৰ লৰা আৰু তিনিওটাই মানে বহি চাহ খাবলৈ লৈছো আৰু চাহনো কিহৰ লগত খাইছো আপোনালোকক দেখাম বাৰু চাই থাককচোন এজনে এটা চাহ মানে খাই আছে এইটো মানে কি খাইছে দেখিছে নাই এয়া হল বুট ভজা বুট ভজা লাল চাহৰ লগত বুট ভজা এয়া চাহ পানী হল হেয়া আমাৰ আকৌ বাটিত খাওঁ যে সদায় বা কওঁ আপোনালোকক বাটিত খাওঁ বুলি চাহ খালেই কওঁ আৰু হলো বেয়া চাহ নাপাবা যেনিবা এয়া চাহ খাই আছে আৰু এইপিনে আমাৰ পিতামণিয়ে কি খাইছে জানে আমাৰ পিতামণিয়ে খাইছে এইবিলাক এতিয়া হলি সি খাই এদায় কৰিলে আৰু সি মানে চাহ নাখায় বুট মাহটো খাব আৰু মানে চাহ নাখায় সি চাহকণ খায়ে মোৰ মানে দুপৰীয়া ইমান টোপনি ধৰিলে আৰু মানে অলপ শুলো আৰু শুই উঠিয়ে এতিয়া আকৌ মই আহিছোঁ মানে মই পাছফালে আহিছোঁ আৰু মানুহজনে কিবা কামত লাগি আছে আৰু সেইবাবে মই এতিয়া চাবলৈ আহিছোঁ শুনিছেনে বাৰু চকুকেইটা একদম কেনেকৈ উখৰি হৈ গৈছে আৰু মই মানে নোহোৱাকৈ থাকিব নোৱাৰোঁ দিনত ইমান টোপনি ধৰে আৰু সদায় নহয় দেই কিন্তু ৰ'দ দিলেহে টোপনি ধৰে সেয়েহে এতিয়া মই অলপ শুই কৰি এতিয়া উঠি আহি আকৌ মই আহি আছোঁ মই এতিয়া আকৌ মানে এনেকে অলপ মানে বতাহ লাগিছে মাৰিছে আৰু সেইকাৰণে ধুনীয়া লাগিছে একদম গৰমত আৰু এনেকে এতিয়া পাছফালে আহি আছে সেইফালে এতিয়া মানুহজনী খৰি ফালি আছে ৰ'দ দিছে যিহেতু মানে খৰি আকৌ ৰ'দতে যদি খৰিকেইডাল ফালি নলওঁ আকৌ মানে কি হ'ব ভাতটো বনাবলৈ পাছত আকৌতো বৰষুণ দিলে অলপ অসুবিধা হয় আৰু সেই বুলিয়ে এতিয়া মানুহজনে দেখিছেনে এনেদৰে এই তামোলবোৰ আৰু এনেকে এইটা ফালি পিনি মানে এতিয়া ৰ'দত মানে শুকাবলৈ দিব আজি যেহেতু ৰ'দটো মানে অলপ হেৰি হ'লে এয়া লাগি আছো লাগি আছে কথা আগত আকৌ থাকিবলৈ ভয় দেই মই মানে ওচৰলৈ গৈছিলোঁ আৰু মানে কোঠাখন যিহেতু মানে মৰাৰ লগত আকৌ আঁতৰি গুচি আহিছে ইয়াত ফালি আছে আৰু এইফালে ইয়াত আৰু বাঁহৰ গাছ সেয়া ঢাপলিকা চৰাই পাখি দেখিছে না সেয়া গুচাই আনিছে এতিয়া তিনিটা এটা দুটা তিনি চাৰি পাঁচটা আনিছে একদম ঢাপলিকা চৰাই এইফালে এয়া ঢেকীয়া আনিছে আমাৰ মানুহজন কিন্তু শাক পাচলি বিচৰাত একদম বেয়া নহয় দেই সেইটো কিন্তু সঁচাটো সঁচা ক'ব লাগিব ঢাপলিকা চৰাই পাখি গুচাইছো ঢাপলিকা চৰাই আৰু এয়া ঢেকীয়া ঢাপলিকা চৰাই ঢেকীয়াৰ লগত ধুনীয়াকে গধূলি ভাজিব লাগিব বনাই খাব লাগিব গধূলি সাজটোৰ কাৰণে আৰু ঢাপলিকা চৰাই খাই ময়ো বহুত ভাল পাওঁ আৰু সেই মানুহজনো খাই ভাল পায় আৰু কিন্তু শাক পাচলি বিচৰাৰ ক্ষেত্ৰত কিন্তু নাম্বাৰ 1 আকৌ দেই